এইটো ভিডিঅ'ত আমি 95% স্কোৱাৰ কিছুমান গোপন টিপছ জানিবলৈ গৈ আছো যিবোৰ টিপছ ফলো কৰিলে তোমাক টপাৰ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। নাম্বাৰ 1 ইউৰ অন নোটছ। চোৱা, এজন টপাৰ ষ্টুডেণ্টে নিজে নোটছ বনায়, বেলেগৰ নোটছ দি নপঢ়ে। আৰু তুমিও যদি টপাৰ হ'ব খুজিছা তেনেহ'লে নিজে নোটছ বনাব লাগিব। নাম্বাৰ 2 কনসিষ্টেন্সি। কিছুমান এনে ষ্টুডেণ্টছ আছে যিয়ে এদিন পঢ়ি এসপ্তাহৰ কাৰণে গায়ব হৈ যায়। এনেকৈ পঢ়িলে কেতিয়াও টপাৰ হ'ব নোৱাৰি। টপাৰ হ'বলৈ হ'লে ডেইলি পঢ়িব লাগিব, লাগিলে এদিনত 2 ঘণ্টাকে পঢ়া, কিন্তু সদায় পঢ়িব লাগিব। নাম্বাৰ 3 ৰিভিজন। কিছুমানে এই কথাটো কয় যে ফাইনেল এক্সামৰ এতিয়া বহুত সময় আছে, এতিয়াই মুখস্থ কৰিলে পাহৰি যাম, কিন্তু এইটো এটা তোমালোকৰ ভুল ধাৰণা। কাৰণ কোনো বস্তু এটা বা কোনো এনচাৰ এটা মুখস্থ কৰিলে সময় ৰিভিজন মাৰিলে আমি কেতিয়াও এনচাৰটো পাহৰি নাযাওঁ। সেইকাৰণে সময় ৰিভিজন মাৰাটো অত্যন্ত জৰুৰী। নাম্বাৰ 4 ডিষ্ট্ৰেকশ্যনছ। তুমি যদি সঁচাই টপাৰ হ'ব খুজিছা তেনেহ'লে তুমি কিছুমান বস্তু এৰিব লাগিব, যেনে এনেই ঘূৰা ফুৰা, মোবাইল চোৱা, গেম খেলা, এইবোৰ বস্তুৰ পৰা অলপ আঁতৰত থাকিব। নাম্বাৰ 5 80-20 ফৰ্মুলা। কিতাপৰ এনে কিছুমান টপিকছ আছে য'ৰ পৰা প্ৰত্যেকবাৰ কুৱেশ্যন সোধা হয়। সেই টপিকছবোৰ বিচাৰি তুমি মুখস্থ কৰিব লাগিব। ইম্পৰ্টেণ্ট টপিকছবোৰ আগতে ক্লিয়াৰ কৰিব লাগিব। এতিয়া কথাটো হ'ল আমি ক'ৰ পৰা ইম্পৰ্টেণ্ট টপিকছ বিচাৰি ওলাম। তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ সহায় ল'ব পাৰা আৰু টেষ্ট পেপাৰৰ সহায় ল'ব পাৰা, কাৰণ তাতে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক থাকে। নাম্বাৰ 6 NCERT ফ'ল'। যিমানে তুমি নোটছ বনোৱা, যদি তুমি NCERT নপঢ়া তেনেহ'লে তুমি টপাৰ হোৱাৰ কথা পাহৰি যোৱা। NCERT লাইন বাই লাইন পঢ়িব লাগিব, তেতিয়াহে এক্সামত ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰিবা। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিবা। থেংকছ ফৰ ৱাচিং।